নমস্কাৰ, আজিৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিছিলে, খবৰ নিদিয়াকৈ, একো আয়োজনো নাই। সেইকাৰণে ব'লকচোন যাওঁ, কোন আলহী আহিছিল দেখাওঁ। ভিডিঅ' আলহীয়ে মোক কৰি দিছে, তাৰ কাৰণে মই লাজে পাইছোঁ বুলি কৈছোঁ। আজি আমাৰ ঘৰলৈ জয়শ্ৰী আহিছিল, এইফালে এলিনা আহিছিল, ভিনদেউ আহিছিল। এলিনা কি মৰম লগা দেখিবলৈ, দেখিছেনে? এয়া জয়শ্ৰী বুলি চাহ একাপ আনি দিছোঁ। প্ৰথমতে নিদিওঁ বুলি কৈছিলোঁ, বেয়া পাই আছোঁ বুলি কৈছিলোঁ। মোৰ আৰু এনেকুৱা প্ৰেংক ভিডিঅ' বনাই দিছে। এতিয়া আমি আহি গ'লোঁ কৰদৈ তললৈ। ভিনদেউ গ'লগৈ বাক থৈ পেলাই। আহিয়ে জয়শ্ৰী কৰদৈ খাম বুলি ক'লে, কৰদৈ ৰাস্তাৰ কাষতে দেখি পেলাই। সেইকাৰণে আমি এয়া চাওকচোন, বহুত কৰদৈ পাৰি ল'লোঁ। কৰদৈখিনি ভালকৈ ধুই পেলাই কাটি ল'লোঁ। আৰু দুইজনীয়ে কথা পাতি পাতি কিমানখিনি টেঙা খালোঁ গমেই নাপালোঁ। বহুত কথা পাতিলোঁ, বহুত বেছি প্ৰাইভেট কথা পাতিলোঁ। বহুত দিনৰ পাছত একেলগে লগ পালোঁ, সেইকাৰণে কথাখিনি ইমান স্পষ্টকৈ নজনালোঁ আৰু বহুত কথা পাতিলোঁ। আৰু জয়শ্ৰী যাবৰ সময়ত কৈছে, আজি বোলে বহুত ভাল লাগিলে, ইমান কথা পাতিবলৈ সময় পালোঁ। কিন্তু খোৱা বোৱা ভালকৈ বনাবলৈ একো সময় নাপালোঁ, কথা পতাহে হ'ল। কাৰণ ঠাণ্ডা দিনত পটককৈ সময়বোৰ গুচি যায়। বাৰু 12টামান বজাত, 12:30মান বজাত পাইছে, সেইকাৰণে সময়বোৰ গুচিয়ে গ'ল। মই এনেও বহুত বেছি কথা পাতোঁ, খালি মোৰ কথা পতা লগবোৰ ভাল হ'ব লাগিব। মই চবৰ লগতে বেছি কথা নাপাতোঁ বাৰু। এই জয়শ্ৰী লগততো মোৰ বহুত পুৰণা চিনাকি, বহুতদিনীয়া বা হয়। তাইৰ লগত মই বহুত কথা পাতিলোঁ। আৰু আজি আহিলে আমাৰ ঘৰলৈ সেই প্ৰেংক ভিডিঅ'টো বনোৱাৰ কাৰণে। আমি দুইজনী এটা প্ৰেংক ভিডিঅ' বনাইছিলোঁ, কিন্তু মানুহবোৰে ভুল বুজিলে আৰু সেইকাৰণে মই পেজৰ পৰা ভিডিঅ'টো ডিলিট কৰি দিব ক'লোঁ। কাৰণ মানুহে ভালটোতো পটককৈ বুজি নলয় আৰু বেয়াটো পটককৈ ভাবিয়ে লয় নহয় আৰু। হয়ে বুলি ভাবি লয়। প্ৰেংক ভিডিঅ'টো আচলতে আমাৰ এক্টিংখিনি খুব সুন্দৰ হ'ল চাগে, সেইকাৰণে সঁচা বুলিয়ে ভাবি ল'লে। আৰু ভিডিঅ'টো লাষ্টত কোৱাও নহ'ল জয়শ্ৰীবাৰ প্ৰেংক ভিডিঅ' আছিল বুলি। সেইকাৰণে মানুহখিনিয়ে ভুল বুজিলে বাৰু। আৰু অৱশ্যে মোক ভাল পোৱা মানুহেও ক'লে এইটো ভিডিঅ'টো ভাল হোৱা নাই বুলি। সেইকাৰণে ডিলিট কৰাই দিলোঁ আৰু। আজি পিছে দুইজনীয়ে লগ লাগি বহুত কথা পাতিলোঁ। আৰু গধূলি সময়ত যেতিয়া যাব হ'ল, জয়শ্ৰী কৈছে বহুত ভাল লাগিলে বুলি আজি। যোৱাৰ সময়ত আৰু ভিডিঅ' বনাবলৈ সময় নহ'লগৈ। আমি এইখিনিতে বহি ইমান সময় কথা পাতিলোঁ যে ভাত খোৱাৰ পাছত আৰু সময়ে নহ'ল আৰু ইমান দেৰি হৈ গ'ল। মোৰো হাঁহ ছাগলী বান্ধিবলগীয়া আছিলে। আজি অকণমান সময় লগৰ এয়া আলহী অহা দেখি বহি থাকোঁতে হাঁহ এজনী মাৰি কোনোবাই লেঙেৰা কৰিয়ে দিলে। বেছি হাঁহ নায়েই, বাহিৰলৈ বৰকৈ নাযায়ে, তথাপিতো হাঁহজনী মাৰি প্ৰায় লেঙেৰাই কৰি দিলে। কাইলৈৰ পৰা আৰু মেলিবই নোৱাৰিম চাগে। এইফালে আমাৰ কথা পতা হৈ গ'ল, সেইকাৰণে এতিয়া আহিলোঁ শাক বুটলিবলৈ। জয়শ্ৰী শাক খায়ে থাকে, তথাপিতো মই ভাবিলোঁ মই কৰা শাক কেইডালমান ভাজি খুৱাওঁ, সেইকাৰণে শাক বুটলি ল'লোঁ পটাপট। লাই শাক, পালেং শাক চবৰে অলপ অলপ পটাপট বুটলি ল'লোঁ। জয়শ্ৰী এইফালে ভিডিঅ' কৰি আছে আৰু মই পটাপট বুটলি ল'লোঁ। এইফালে ধনিয়া কেইডালমানো বুটলি ল'লোঁ, দালিত দিম বুলি। হয়নে? ধনিয়াবোৰ বৰকৈ নোলালে। হয়তো আকৌ সেয়া পালেং নহয় জানো? সেয়া এয়া দেখিছেনে, ধনিয়া পাত কেইটামান দি দিলোঁ ইয়াতে আনি। এইখিনি মই মটৰ ঘুগুনি বনাইছিলোঁ, এয়া নমাইছোঁহে এতিয়া। কেনেকুৱা হৈছে নাজানো আৰু।
খুব খৰধৰকৈ বনালোঁ। এইখিনি ডিমখিনিও বইল কৰি ল'লোঁ। এইফালে পালেং শাকৰ দালিখিনিও হৈ গ'ল, লাই শাকৰ চব্জিখিনিও হৈ গ'ল। আজিলৈ মোৰ আলহীলৈ আয়োজন ইমানেই